হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ বিউটি টিপছ। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চাব, তেতিয়াহ'লে আপোনালোকে বহুতো নজনা কথা জানিব পাৰিব। আপোনালোকৰ এটা অনুৰোধ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। আজি মই এই ভিডিঅ'টোত আমাৰ চুলি কি কি কাৰণত সৰে তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বন্ধু বান্ধৱীসকল, চুলি হৈছে আমাৰ মানুহৰ সৌন্দৰ্যৰ প্ৰতীক। আমাৰ চুলিখিনিয়েও এজন ব্যক্তি আৰু সামাজিক পৰিস্থিতিক সুন্দৰ ৰূপত প্ৰকাশ কৰে। এগৰাকী পুৰুষ বা মহিলাক চুলিখিনিয়েও এক বিশেষ ৰূপ প্ৰদান কৰে। কাৰণ এজন টপা মানুহক যিমানেই ধুনীয়া নহওক কিয়, তেওঁৰ সম্পূৰ্ণ সৌন্দৰ্য কেতিয়াও ফুটি নুঠে। চুলিৰ প্ৰতি সকলোৰে মোহ আছে যদিও পুৰুষতকৈ মহিলাৰ এই ক্ষেত্ৰত বিশেষ যত্ন লোৱা দেখা যায়। কিন্তু পুৰুষসকলে চুলিৰ যত্ন লোৱা দেখা নাযায়। কিন্তু বংশগতভাৱে পুৰুষৰহে টপা হোৱাৰ সমস্যা বেছি হোৱা দেখা যায়। আমি সকলোৱে কম বেছি পৰিমাণে জানো যে আমাৰ মূৰত চুলিৰ পৰিমাণ 1 পৰা 1.5 লাখ পৰ্যন্ত চুলি থাকে। ইয়াৰ ভিতৰত এডাল চুলিৰ আয়ুস গড় আয়ুস 3 বা 4 বছৰ হয়। ইয়াৰ বাহিৰেও আমাৰ 90% চুলি বাঢ়ে বা দীঘল হয় আৰু বাকী 10% চুলি কেতিয়াও নাবাঢ়ে। এই বাঢ়িব নোৱাৰা চুলিবোৰ প্ৰতি 2 মাহ বা 3 মাহৰ মূৰে মূৰে সৰিব পাৰে। আমাৰ চুলি দিনে 50 পৰা 100 ডাল পৰ্যন্ত সৰিব পাৰে। এই সৰা প্ৰক্ৰিয়াটোক আমি স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে ধৰি লওঁ আৰু 100 ডালতকৈ অধিক চুলি সৰিলে আমি তাৰ প্ৰতিকাৰ সোনকালে লোৱা উচিত। এতিয়া আহিছোঁ আমাৰ চুলি কি কি কাৰণত সৰে। চুলি আমাৰ বহুকেইটা কাৰণত সৰিব পাৰে। 1 নম্বৰ জেনেটিক কাৰণত প্ৰথম সৰিব পাৰে। বংশগত যদি কাৰোবাৰ চুলিৰ সৰাৰ সমস্যা থাকে তেন্তে পিছৰ পুৰুষৰো চুলি সৰাৰ সম্ভাৱনা অধিক হয়। 2 নম্বৰ কেমিকেলৰ কাৰণে চুলি সৰে। ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিলেও চুলি সৰিব পাৰে। হেয়াৰ কালাৰ, কেমিকেলযুক্ত স্প্ৰে, বেছি কেমিকেলযুক্ত শ্বেম্পু, কণ্ডিচনাৰ আমাৰ চুলি সৰিব পাৰে। 3 নম্বৰ পলিউশ্যনৰ কাৰণে আমাৰ চুলি সৰে। বায়ুমণ্ডলত আগতকৈ বহুত প্ৰদূষণ বাঢ়িছে। বহুতো নতুন কল কাৰখানাৰ সৃষ্টি হৈছে। লগতে বহুত গাড়ী মটৰ আদিৰ ধোঁৱাৰ চলাচলৰ বাবেও আমাৰ চুলি সৰিব পাৰে। 4 নম্বৰ ৰক্তহীনতাৰ বাবে আমাৰ চুলি সৰিব পাৰে। দেহত তেজৰ পৰিমাণ লগাতকৈ অধিক কমি গ'লেও চুলি সৰিব পাৰে। 5 নম্বৰ বেছি গৰম বা হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰিলে আমাৰ চুলি সৰিব পাৰে। যিহেতু আমি সকলোৱে জানো যে সকলো বস্তুৰে অতিমাত্ৰা ব্যৱহাৰ বেয়া। আমি যদি সদায় ৰেগুলাৰ চুলি শুকুৱাৰ কাৰণে হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ চুলি সৰিব পাৰে। 6 নম্বৰ থাইৰয়ড বেছি হ'লেও আমাৰ চুলি সৰিব পাৰে। ইয়াৰ উপৰিও PCD হৰম'নৰ তাৰতম্যৰ লগতে ভিটামিনৰ অভাৱ হ'লেও আমাৰ চুলি কোছা সৰিব পাৰে। 7 নম্বৰ বেছি জোৰকৈ নখ ব্যৱহাৰ কৰি মাছাজ কৰিলে বা বেছি প্ৰেছাৰ দি মালিচ কৰিলেও চুলি সৰে। কেতিয়াবা জোৰকৈ টাইট কৰি বেনীগাঁঠিত হ'লেও আমাৰ চুলি সৰে। ইয়াৰ উপৰিও জোৰকৈ আঁচুৰিলেও আমাৰ চুলি সৰিব পাৰে। 8 নম্বৰ সঠিকভাৱে শ্বেম্পু ব্যৱহাৰ কৰিব নাজানিলেও আমাৰ চুলি কেতিয়াবা সৰে। ইয়াৰ বাহিৰেও বেছি গৰমত ঘামি গ'লেও আমাৰ চুলি কোছা সৰিব পাৰে। লগতে চুলি বেছি লেতেৰা কৰি থ'লেও চুলি সৰে। ইয়াৰ উপৰিও টুপি বা কেপ এনিটাইম পিন্ধি থাকিলেও চুলি সৰিব পাৰে। 9 নম্বৰ প্ৰেগনেঞ্চিৰ সময়ত বা পিছতো চুলি সৰে। ইয়াৰ বাহিৰেও শৰীৰত আইৰণ, জিংক, প্ৰটিন লগতে ভিটামিনৰ ডিৰ অভাৱ হ'লেও চুলি সৰে। শৰীৰত কেৰাটিন কমি গ'লেও চুলি সৰিব পাৰে। 10 নম্বৰ বৰ্তমান সময়টো হৈছে আমাৰ প্ৰতিযোগিতামূলক সময়। পঢ়া-শুনা, ব্যায়াম, ব্যৱসায় বাণিজ্য আদি সকলোতে প্ৰতিযোগিতামূলক হোৱাৰ কাৰণে মানুহৰ চিন্তা ভাৱনা বাঢ়ি গৈছে। বেছিকৈ টেনচন হৈছে, যাৰ ফলত আমাৰ টেনচন ল'লে চুলি সৰে। লগতে টোপনি ক্ষতি কৰিলেও আমাৰ চুলি সৰে। 11 নম্বৰ উফি বা ডেণ্ড্ৰফ হ'লে চুলি সৰে। ইয়াৰ বাহিৰেও খোৱা খাদ্যৰ ভেজাল বা উচিত পুষ্টিকৰ খাদ্যৰ অভাৱ হ'লেও আমাৰ চুলি সৰিব পাৰে। 12 নম্বৰ বেছি ফেনৰ বতাহ, AC লগোৱা ৰুমত বা বাইক আদি চলাওঁতে অধিক বতাহ লাগিলেও চুলি সৰে। কেতিয়াবা আমাৰ চুলিত ব্লাড চাৰ্কুলেশ্যন বা তেজৰ চলাচল নহ'লেও চুলি সৰে। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিলোঁ কি কি কাৰণত আমাৰ চুলি সৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'টোত চুলি কেনেদৰে আমাৰ ঘৰুৱা পদ্ধতি বা প্ৰাকৃতিকভাৱে গজাব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।